লালমাটি দোৰামাৰী গণেশ মন্দিৰ এইটোতো ক'ব নালাগে, চবেই জানে। তথাপিও মই কৈ দিলোঁ, লালমাটি গণেশ মন্দিৰ হয়তো আমাৰ অভয়পুৰীৰে হয়। আৰু মোৰ বিশেষ কথা, হাই ফ্ৰেণ্ডছ, প্ৰথমতে কৈ লওঁ, আমি দুজনী হাইস্কুল ক্লাছ ফ্ৰেণ্ড আছিলোঁ। তাৰপিছত আমাৰ দুজনৰ বিচ্ছেদ হৈ যায়। তাই গুৱাহাটী পঢ়িবলৈ গৈছে আৰু মই ইয়াতে আছিলোঁ। তাৰপিছত বহুদিন আমাৰ কণ্টেক্ট বাগেৰা বা তেনেকৈ কথা বতৰা আমাৰ হোৱা নাছিলে। পিছত তাই অভয়পুৰীলৈ ঘূৰি আহিলে আৰু আমাৰ নতুনকৈ চিনাকি হোৱা নিচিনা হ'ল। ফাইনেলি তাইৰ বিয়া আজি যোৱা 15 তাৰিখে গণেশ মন্দিৰত বিয়াখন গ'ল তাইৰ। আৰু ময়ো আছিলোঁ তাতে সাক্ষী হিচাপে। ভাল লাগিছে ক্লাছমেটৰ বা বান্ধৱীৰ বিয়াত থাকিব পাৰি, মোৰো ভাল লাগিছে। সেয়েহে সৰুকৈ অকণমানি ভিডিঅ' এটা বনাইছে নিজকে ৰাখি থ'লোঁ, বান্ধৱীৰ বিয়া বুলি। আৰু লগতে খোৱা দোৱাবিলাক এইবিলাক দেখুৱাই, লগতে খোৱা বোৱাবোৰ ভিডিঅ' নকৰিলোঁ। আমি তাইক লৈ তাইৰ ৰুমলৈ গুচি বাই বাই, টাটা, চি ইউ।